আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো বিভিন্ন স্কুল কলেজত এনেধৰণে ভক্তপ্ৰাণ ৰাইজ ভিৰ কৰিছে। মই প্ৰথমতে মোৰ সহযোগী বিশাল পাণ্ডেক মই দেখাবৰ বাবে অনুৰোধ কৰিম। এনেধৰণে মই যিহেতু একটা পৰিৱেশ দেখাব বিচাৰিছোঁ, মই যিহেতু বৰ্তমান উপস্থিত অসম মেডিকেল কলেজত আৰু অসম মেডিকেল কলেজৰ এক পৰিৱেশ মই দেখাব বিচাৰিছোঁ। মই পুনৰ যে আজি বিদ্যা অধিষ্ঠাত্ৰী দেৱী যিটো মা সৰস্বতী দেৱী পূজা আৰু এনেকৈ বিভিন্ন অসম মেডিকেল কলেজৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণে যিসকল অধ্যয়নত চিকিৎসক আছে তেখেতসকলে এনেধৰণে শ্ৰী শ্ৰী মা সৰস্বতী দেৱীৰ আশীৰ্বাদ ল'বলৈ আহিছে। মই পোনে পোনে আমাৰ মাজত আমাৰ ছাৰক দেখিছোঁ। ছাৰ আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আজি বিদ্যা অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী মা সৰস্বতী দেৱী পূজা, এনেই আপোনালোকৰ অসম মেডিকেল কলেজৰ ফালৰ পৰা যিহেতু আপুনি এগৰাকী চিকিৎসক, কি ক'ব? সুদীৰ্ঘ আজি প্ৰায় 40 বছৰ ধৰি মই মেডিকেল কলেজত আছোঁ। ষ্টুডেণ্ট হিচাপে আছোঁ, টিচাৰ হিচাপে আছোঁ, বৰ্তমান মুৰব্বী অধ্যাপক হিচাপে। আমাৰ কলেজৰ মানে এটা ট্ৰেডিশ্যন, যদিও সৰস্বতী হওক, যিকোনো দেৱ দেৱী হওক, মেডিকেল চাইন্সত তাৰ কোনো বেছি কথা নাই, কিন্তু ল'ৰা ছোৱালীবিলাকে আগ্ৰহেৰে এই পূজা ভাগ পাতে আৰু আমি সকলোৱে টিচাৰ হিচাপে। আৰু এতিয়া বৰ্তমান দেখা গৈছে যে অকল আমাৰ কলেজৰ ষ্টুডেণ্টেই নহয়, ইয়াতে যথেষ্ট বিভিন্ন ধৰণৰ অনুষ্ঠানখিনি গঢ় ল'লে। GNM নাৰ্ছিং আহিলে, ডেণ্টেল কলেজ আহিলে, ফাৰ্মাচী ইনষ্টিটিউট আছে, বহুত আহিছে, বহুত কোৰ্চ আছে। সকলোৱে ছাত্ৰ ছাত্ৰীখিনি চেণ্ট্ৰেলভাৱে কেন্দ্ৰীয়ভাৱে আমি ভেৰিফাইড আমাৰ যিটো অডিটৰিয়াম তাতে পূজা ভাগ পাতে। এতিয়া মোৰ মনত পৰিছে, মই সেই ষ্টুডেণ্ট থাকোঁতে কেনেকৈ আমি দেৱী বিচাৰি আনিছিলোঁ, পাতিছিলোঁ তেনেকৈ। এতিয়া সেইখিনি তেনেকৈ চলি আছে। আৰু এইটো আমাৰ এই পূজা ভাগি পতাৰ জৰিয়তে মানে আমাৰ গোটেই কলেজখনৰ এটা পৰিয়াল, সেই পৰিয়াল হিচাপে আমি চিনাকি দিবলৈ আমি সুবিধা পাওঁ। আজি যিহেতু পুৰোহিতে কাম কৰিছে, পৰৱৰ্তী পূজাত কিবা আপোনালোকে আজি এই পূজা ভগীৰ লগত সংগতি ৰাখি কিবা অনুষ্ঠান ৰাখিছে নেকি? আপুনি এইটো ভাল প্ৰশ্ন কৰিছে। সাধাৰণতে আমাৰ আগতে আমি যেতিয়া পূজা পাতিছিলোঁ, পৰাপক্ষত আমি গধূলি এটা সন্ধিয়া এখন ভাওনা অনুষ্ঠিত কৰিছিলোঁ। কিন্তু কেতিয়াবা কোনোবা এটা বছৰ পতা হয়, কোনোবা এটা বছৰ পতা নহয়। এই বছৰ তেনেকুৱা ধৰণৰ কোনো সাংস্কৃতিক অনুষ্ঠান নাই। কিন্তু এই পৰিৱেশটো আপোনাৰ প্ৰায় আবেলিলৈকে থাকিব। তাতে বিভিন্ন সময়ত তেওঁলোকৰ কিছুমানে বাহিৰত এটা অনুষ্ঠান তেওঁলোকে কেতিয়াবা পাতে, কবিতা আবৃত্তি কৰে, কিছুমানে গীত গায়, তেনেকুৱা কিছুমান অনুষ্ঠান মাজে মাজে হৈ থাকিব। নিশ্চয়কৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। তেখেতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে জনবেৰী হোৱাইট যিটো মঞ্চ আছে, মঞ্চখনত তেওঁলোকে চেণ্ট্ৰেলি কৰে। বিভিন্ন ধৰণৰ ইয়াত ডেণ্টেল কলেজ আছে বা ভাগ ধৰণৰ কলেজ আছে, কিন্তু চেণ্ট্ৰেলি ইয়াতে পতা হয়। আৰু অন্য বছৰ যিহেতু এই পূজা ভাগিৰ লগত সংগতি ৰাখি আবেলিলৈ যিটো ভাওনাও এভাগি অনুষ্ঠিত কৰে, কিন্তু এইবাৰ যদিও ৰখা নাই, কিন্তু বিভিন্ন ধৰণৰ তেওঁলোকে কাৰ্যসূচী ৰাখিছে। মই আৰু যাবলৈ বিচাৰিম। মই পোনে পোনে তোমাৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ। তুমি তোমাৰ নামটো প্ৰথমতে জানিব বিচাৰিম আৰু তুমি কি কৰি আছা জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম ধৃতিস্মিতা ডেকা। মই এইবছৰ প্ৰথম বৰ্ষৰ MBBS কৰি আছোঁ অসম চিকিৎসা মহাবিদ্যালয়ত। এনেই আজি দেৱী মাৰ অৰ্চনা, যিহেতু আজি শ্ৰী শ্ৰী বিদ্যা অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী মা সৰস্বতী পূজাৰ দেৱী পূজা, এনেই কি বিচাৰি আহিলে মাৰ ওচৰত, কি বিচাৰি? যিহেতু এইবছৰ প্ৰথমবাৰ মোৰ কলেজত, প্ৰথমবাৰটো ক'ব গ'লে খুব ভাল লাগিছে পৰিৱেশটো, ইয়াৰ আধ্যাত্মিক পৰিৱেশ হওক। আৰু মাৰ ওচৰতো এইটোৱে কামনা কৰিম যাতে ভৱিষ্যতে বিদ্যা বুদ্ধিৰ ভিতৰত তেওঁ কামনা কৰাৰ ফল আশা নকৰোঁ, বাট ফলটোৰ কাৰণে যিখিনি চেষ্টা, তাৰ কাৰণে যাতে তেওঁ সুমতি প্ৰদান কৰে, তাৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু নিশ্চয়কৈ তোমাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। তোমাৰ নামটো প্ৰথমে জানিম। নমস্কাৰ, মোৰ নাম দৰ্শনা বুষ্টাই আৰু মই এইবছৰ প্ৰথম বছৰৰ ছাত্ৰী হয়। আৰু এতিয়া বহুত ভাল লাগিছে আহি কিনে, এনে পৰিৱেশ চাই কিনে। কালচাৰ যিমান আপুনি দেখিছে, বহুত বেছি এটা কালচাৰ ডাইভাৰ্চিটি হয়। আৰু মই বিচাৰিছোঁ যে আগলৈ যাই কিনে এটা ভাল মানুহ হওক, তাৰপিছত ভাল ডক্তৰ। মানুহ হোৱাটো এইটো চবতছে শ্ৰেষ্ঠ বুলি মই ভাবিছোঁ। এইটো নিশ্চয়কৈ তোমালোকক ধন্যবাদ জনাইছোঁ। তেখেতসকলে যিহেতু প্ৰথম বাৰ্ষিক, এইবাৰ MBBS প্ৰথম বৰ্ষ তেওঁলোকে ইয়াত তেওঁলোকে এডমিশ্যন দিছে। প্ৰথম বৰ্ষ তেওঁলোকে যি অধ্যয়নত, গতিকে তেওঁলোকৰ এটাই আশা কৰিছে, প্ৰথমতে যিহেতু তেওঁ যি আশাৰে ইয়াত তেওঁলোকে পিতৃ মাতৃৰ যি আশা, এই আশা পূৰ্ণ কৰা তেওঁলোকৰ এটা পূৰ্ণ চেষ্টা থাকিব বুলি কৈছে। আৰু লগতে তেওঁ কেৱল মাত্ৰ MBBS ডক্তৰে নহয়, বিশেষকৈ মানুহ হিচাপে তেওঁলোকে নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰে। আৰু এনেধৰণেই আচলতে ডিব্ৰুগড় অসম মেডিকেল কলেজৰ যি পৰিৱেশ, এই পৰিৱেশ আমি আসাম টকছৰ জৰিয়তে দেখাবলৈ মই পুনৰবাৰ চেষ্টা কৰিছোঁ। পুনৰবাৰ মোৰ সহযোগী মই বিশালক মই এনেধৰণে দেখাব বিচাৰিছোঁ, যিটো অসম মেডিকেল কলেজৰ জনবেৰী হোৱাইট যিটোৰ প্ৰেক্ষাগৃহ। আৰু এয়া আছিল ডিব্ৰুগড়ৰ পৰা অসম চিকিৎসা মহাবিদ্যালয় এণ্ড হস্পিটেলৰ দৃশ্যাংশ। আচলতে বিভিন্নখন শিক্ষানুষ্ঠানৰ লগতে এইদৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় এণ্ড হস্পিটেলতো দেখিবলৈ পোৱা গৈছে সৰস্বতী পূজা উদযাপন কৰা।